ফাইনাল হওয়া ভেরিফাই লিস্ট আছে, এই লিষ্টত যদি আপোনাৰ নাম আছে তেন্তে কিন্তু আপোনালোকে প্ৰথম কিস্তি টকা লাভ কৰিব পাৰিব। নমস্কাৰ বন্ধুসকল, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে চৰকাৰী ঘৰ লাভ কৰিবৰ কাৰণে আপোনালোকে জিঅ' টেক কৰিছিলে, তো আপোনালোকৰ কাৰণে কিন্তু এটা ভাল খবৰ আহি পৰিছে। মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে আপোনালোকে চৰকাৰী ঘৰৰ প্ৰথম কিস্তি অৰ্থাৎ জিঅ' টেক ঘৰৰ প্ৰথম কিস্তি টকা আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব আৰু কিমান টকা বাজেটৰ ঘৰ আপোনালোকে লাভ কৰিব পাৰিব, কেনেকুৱা ডিজাইনৰ ঘৰ লাভ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ এইখন লিষ্টত আপোনালোকৰ যিটো ভেৰিফাই লিষ্ট আছে, ফাইনাল হওয়া ভেরিফাই লিস্ট আছে, এই লিষ্টত যদি আপোনাৰ নাম আছে তেন্তে কিন্তু আপোনালোকে প্ৰথম কিস্তি টকা লাভ কৰিব পাৰিব। আৰু কোন সকলে আপোনালোকে প্ৰথম কিস্তি টকা লাভ কৰিব পাৰিব মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত স্টেপ বাই স্টেপ দেখুৱাই দিম। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু আপোনালোকে মোৰ মোবাইলৰ স্ক্ৰীনত লক্ষ্য কৰক। আপোনালোকে লিষ্টখন চেক কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকৰ আহিব লাগে এইটো ৱেবছাইটত, আৰু এইটো ৱেবছাইটৰ লিংক আপোনালোকৰ সুবিধাৰ কাৰণে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাতে ক্লিক কৰি কিন্তু ডাইৰেক্টলি এইটো ইণ্টাৰফেচলৈ আহিব পাৰিব। এইটো ইণ্টাৰফেচত অহাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত আপোনালোকে পোনপ্ৰথমে ইয়াত আপোনালোকে চাব যে ইয়াত আপোনালোকৰ আৱাজ অফ নামৰ এখন অপশ্যন আছে, আৰু আপোনালোকে চিম্পলি ইয়াত এখন ক্লিক কৰিব লাগিব। আৰু যেতিয়া আপোনালোকে ইয়াত এটা ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ আপোনালোকৰ পাঁচটা অপশ্যন শ্ব' কৰিব আপোনালোকৰ সন্মুখত, আৰু আপোনালোকে ৰিপৰ্ট অপশ্যনত এখন ক্লিক কৰিব লাগিব 2 নম্বৰত। আৰু ৰিপৰ্টত আপোনালোকে যেতিয়া ক্লিক কৰিব তেতিয়া কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। ৱেবছাইটটো অলপ লোডিং হোৱাৰ পিছত আপোনালোকে একেবাৰে আপোনালোকে আহি যাব। ইয়াত আপোনালোকে চাব ABCD আখৰে কিন্তু আপোনালোকৰ গোটেইখিনি অপশ্যনকেইটা দিয়া হৈছে, ABCD গোটেইখিনি অপশ্যনকেইটা দিয়া হৈ আছে। গতিকে আপোনালোকে আহি যাব ই নম্বৰত, আৰু ই নম্বৰত আপোনালোকে চাব ইয়াত লিখা আছে SECC ৰিপৰ্টছ বুলি লিখা আছে আপোনালোকৰ ই নম্বৰত। আৰু ই নম্বৰৰ 4 নম্বৰত আপোনালোকে চাব কেটেগৰী ৱাইজ SECC ডাটা ভেৰিফিকেশ্যন চামাৰি। গতিকে আপোনালোকৰ মানে যিসকল মানে ভেৰিফিকেশ্যন কৰা হৈছে সেইসকল মানে আপোনালোকৰ লিষ্টখন, আৰু এই লিষ্টত আপোনালোকৰ নাম থাকিলে আপোনালোকে প্ৰথমতে আপোনালোকে প্ৰথম কিস্তি টকাখন আপোনালোকে লাভ কৰিব পাৰিব। গতিকে আপোনালোকে প্ৰথমতে ইয়াত আপোনালোকে চাব যে ষ্টেট অল ষ্টেট বুলি লিখা আছে। গতিকে আপোনালোকে আসামটো আপোনালোকে চিলেক্ট কৰি ল'ব। আসামটো চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টখন আপোনালোকে চিলেক্ট কৰিব। মই এক্সাম্পলৰ কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে এখন ডিষ্ট্ৰিক্ট মই চিলেক্ট কৰি লৈছোঁ। তাৰপিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পাছতে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হ'ব। এনেকুৱাকৈ ইণ্টাৰফেচটো অ'পেন হোৱাৰ পাছত আপোনালোকৰ ব্লকৰ নামটো আপোনালোকে চিলেক্ট কৰিব। ব্লকৰ নামটো আপোনালোকে চিলেক্ট কৰাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো গাঁও পঞ্চায়ত আছে সেই গাঁও পঞ্চায়তটো আপোনালোকে চিলেক্ট কৰিব লাগিব। আৰু যেতিয়া আপোনালোকে এইখিনি চিলেক্ট কৰিব, চিলেক্ট কৰাৰ পাছত কিন্তু গোটেইখিনি আপোনালোকৰ চিলেক্ট হৈ যাব। চিলেক্ট হৈ যোৱাৰ পাছতে কিন্তু আপোনালোকে ইয়াত চাব যে এখন অংক পাতি দিয়া হৈ আছে, আৰু এই অংকটো আপোনালোকৰ কেপচা হিচাপে এইখিনি জেগাত বহুৱাব লাগে। গতিকে মোৰ ইয়াত কিমান আছে 59 - 10, গতিকে মোৰ ইয়াত কিমান হ'ব 49 হ'ব। গতিকে মই 49টো বহুৱাই দিছোঁ। 49টো বহুৱাৰ পাছতে কিন্তু আপোনালোকে চাব যে এই তলফালে আপোনালোকে চাব যে ইয়াত ছাবমিট বুলি লিখা আছে। আপোনালোকে চিম্পলি ছাবমিটত এটা ক্লিক কৰিব, আৰু যেতিয়া আপোনালোকে ছাবমিটত এটা ক্লিক কৰিব তাৰ পিছত কিন্তু আপোনালোকৰ ৱেবছাইটটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো লিষ্ট আছে লিষ্টখন কিন্তু আপোনালোকৰ সন্মুখত এনেকৈ ওলাই পৰিব। প্ৰথমতে আপোনালোকৰ মানে যিটো ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টখনৰ নামটো আপোনালোকে এইখিনি জেগাত শ্ব' কৰিব। তাৰপিছত আপোনালোকৰ ব্লকৰ নামটো শ্ব' কৰিব, পঞ্চায়তৰ নামটো শ্ব' কৰিব, আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে শ্ব' কৰিব, বেনিফিচিয়াৰী নেমটো শ্ব' কৰিব, তাৰপিছত বেনিফিচিয়াৰী ফাদাৰ্ছ নেমটো আপোনালোকৰ শ্ব' কৰিব এইখিনি জেগাত। তাৰপিছত আপোনালোকৰ মানে গোটেইখিনি আপোনালোকৰ তথ্যখিনি আপোনালোকে এইখিনি জেগাতে আপোনালোকে পাই যাব। আৰু মাদাৰ্ছ নেমটো আপোনালোকৰ তেওঁলোকৰ শ্ব' কৰিব, কেটেগৰীটো শ্ব' কৰিব, প্ৰায়ৰিটি আপোনালোকৰ সেইসকলৰ মানে শ্ব' কৰিব। গতিকে আপোনালোকে এইখন লিষ্টত যদি আপোনালোকৰ নামটো আছে তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে প্ৰথম কিস্তি টকা এইসকল হিতাধিকাৰী আপোনালোকে লাভ কৰিব পাৰিব। গতিকে ইয়াৰ বিষয়ত যদি আপোনালোকৰ আৰু কোনোবা অসুবিধা থাকে, কিবা সুধিবলগীয়া কুৱেশ্যন থাকে, আপোনালোকৰ জানিবলগীয়া কিবা কথা থাকে, তেনেহ'লে মোক আপোনালোকে কমেণ্ট বক্সত জনাব পাৰিব। আৰু আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।